শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা বটদ্ৰৱা বৰপেটা মধুপুৰ সত্ৰকে ধৰি গুৰুজনাৰ স্থাপিত সত্ৰসমূহৰ সংবৰ্ধন আৰু সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰা শংকৰদেৱ আৱৰ্ত ভৱনৰ আৰ্হিত মাধৱদেৱ আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। আজি মহাপুৰুষ মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত পালনাম উপলক্ষে সত্ৰখনত উপস্থিত হৈ ৰঞ্জিত কুমাৰ দাসে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ সত্ৰসমূহৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মাধৱদেৱ আৱৰ্ত ভৱন নিৰ্মাণ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায়। অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে সুন্দৰীদিয়া সত্ৰত আজিৰে পৰা আৰম্ভ হোৱা পালনামত অংশ লৈ গুৰু দুজনৰ ওচৰত সেৱা জনায়। উল্লেখ্য যে মাধৱদেৱ গুৰুজনাই পাটবাউসী সত্ৰ স্থাপন কৰি আৰম্ভ কৰিছিল ৩ দিনজোৰা পালনাম। গুৰুজনাই সত্ৰখনত আৰম্ভ কৰি যোৱা পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে পূৰ্বাপৰ ৰীতিৰে পালনাম অনুষ্ঠিত কৰি আহিছে। সত্ৰপীঠ মাজুলীৰ দৰে সুন্দৰীদিয়া সত্ৰৰ পালনামৰ মিল থকাৰ কথা উল্লেখ কৰি পালনামত অংশ লবলৈ প্ৰায় অতিকে আনন্দ অনুভৱ কৰা বুলিও মন্তব্য কৰে ৰঞ্জিত কুমাৰ দাসে। বিধানসভাৰ অধ্যক্ষগৰাকীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সত্ৰসমূহৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে নিৰন্তৰ কাম কৰি যোৱাৰ কথা প্ৰকাশ কৰে। সত্ৰসমূহৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা তৎপৰতাৰ অংশ হিচাপেই বৰপেটাত গুৰুজনাই বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰভাগ লণ্ডনৰ ২০২৭ চনত অসমলৈ আনিব পৰা যাব বুলিও উল্লেখ কৰে। আনহাতে সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ প্ৰসংগতো মন্তব্য কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। মহাপুৰুষ মাধৱদেৱ স্থাপিত এই সুন্দৰীদিয়া সত্ৰ আৰু আমি অসমৰ সকলোৱে জানো, যিসকলে আমাৰ একশৰণ হৰিনাম ধৰ্মকে আদি কৰি যিসকলে গুৰুজনাৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আমি সকলোৱে জানো যে মহাপুৰুষ মাধৱদেৱে স্থাপনা কৰিছিলে সুন্দৰীদিয়া সত্ৰ আৰু সেই সময়তে মহাপুৰুষজনাই পালনাম ইয়াতে আৰম্ভ কৰিছিলে আৰু সেই পালনাম ভাগি সেই তেতিয়াৰ পৰা আমাৰ যি সুন্দৰীদিয়া ৰাইজে এই সত্ৰৰ সমূহ যি বাপ ভকতসকলে পৰম্পৰাগতভাৱে এই ৩ দিনীয়াকৈ পালনাম অনুষ্ঠিত কৰি আহিছে। আৰু যি পালনাম নেকি বিশুদ্ধ ৰূপত পালনাম বা ইয়াৰে পালনামটো সুকীয়া আৰু ইয়াৰে পালনামটো বিশেষকৈ মাজুলীৰ লগত মিলে আৰু এনেকুৱা পালনাম ৩ দিনীয়াকৈ অনুষ্ঠিত কৰি মহাপুৰুষ মাধৱজনাই আমাক দি থৈ যোৱা যি আধ্যাত্মিকতা, যি ঘোষাকে আদি কৰি সেইখিনি পৰম্পৰাগতভাৱে বিৰাজ কৰি ৰখাৰ লগতে মানুহৰ মনত যাতে আধ্যাত্মিক পৰিৱেশ জাগ্ৰত কৰাৰ লগতে যাতে সমন্বয় যাতে সৃষ্টি কৰে তাৰ কাৰণে নিৰলসভাৱে আমাৰ সুন্দৰীদিয়াবাসী ৰাইজে প্ৰয়াস কৰি আহিছে। এইবেলি মই পূৰ্বতো ইয়াতে পালনামত আহিছোঁ, এইবেলিও মই ইয়াতে পালনামত সেৱা লৈ পেলাই মই পৰম আনন্দিত হৈছোঁ আৰু মই গুৰুজনাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা নিবেদন কৰি ৰাইজৰ যাতে মংগল হয় তাকে কামনা কৰিছোঁ। সত্ৰ সংস্কৃতি বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখন চলি আমাৰ স্থাপন হোৱাৰ পিছত সত্ৰ সংস্কৃতিক লৈ পেলাই আমি যিমানখিনি কৰিছোঁ বা প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সত্ৰৰ সংৰক্ষণ সংবৰ্ধনৰ লগতে যাতে আমি যাতে বিশ্বৰ পৰিৱেশত যাতে সত্ৰৰ সংস্কৃতি যাতে আমি আগত দাঙি ধৰিব পাৰোঁ তাক নিৰলসভাৱে প্ৰচেষ্টা চলি আহিছে। আৰু যাৰ ফলস্বৰূপে আমি যি শংকৰদেৱ চাৰ্কিট আৰু শংকৰদেৱ চাৰ্কিটৰ জৰিয়তে বৰদোৱা সত্ৰই, বৰপেটা সত্ৰই, পাটবাউসী সত্ৰৰ লগতে মধুপুৰ সত্ৰৰ যি আমি আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে আগন্তুক দিনত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে আগন্তুক দিনত মাধৱদেৱ চাৰ্কিটৰ যাতে কাম হাতত লয়। বৰপেটাৰ পৰা কাৰ্তিক ওজা ৰিপৰ্ট, এনি ভাৰত 24।